আপোনাক মই কৈছোঁ তেওঁলোকে যদি শিৱসাগৰ ৰপ্তানি নকৰে তেন্তে নগাঁৱতো মাল আনিব নোৱাৰে। জুৰীয়া মৰিৰাবাৰী ফালৰ পৰা মুঠতে নগাঁৱতো আমি সোমাব নিদিওঁ। কাৰণ আজি বছৰ বছৰ ধৰি আপোনালোকে ব্যৱসায় কৰিছে, কিবা অসুবিধা পাইছে, কোনোবাই কিবা হেৰি কৰিছে। বীৰ লাচিত সেনাৰ দুজনকৈ বিষয়ববীয়াক আটক কৰিলে নগাঁও আৰক্ষীয়ে। নগাঁৱৰ বৰবজাৰস্থিত মাছৰ কাটালৈ মিয়া অধ্যুষিত অঞ্চলৰ পৰা মাছ অনা কাহিলী পোৱাৰে পৰা বাধা প্ৰদান কৰিছিল বীৰ লাচিত সেনাৰ একাংশ সদস্যই। বীৰ লাচিত সেনাৰ আটকাধীন বিষয়ববীয়া কেইজন বিতুপন শইকীয়া আৰু দৰ্শন বৰা। এটা কথা আপোনালোকৰ জৰিয়তে স্পষ্ট কৰি দিওঁ, যি অনা অসমীয়া ব্যক্তিয়ে অসমীয়া বিৰোধী মন্তব্য কৰিব পাৰিছে, তেওঁলোকে এটা কথা কৈ আছিলে যেন আমি উজনি অসমত মাছ নিদিওঁ। তাৰ অৰ্থ হ'ল আমি অসমীয়া মানুহক মাছ নিদিওঁ। আৰু যিসকলে অসমীয়া বিৰুদ্ধে কথা ক'ব পাৰিছে তেওঁলোকৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। আৰু আজি এটা কাৰ্যসূচী আছিলে আমাৰ, সেই অনা অসমীয়া ব্যক্তিসকলক বজাৰ আমি ইয়াত দখল কৰিবলৈ নিদিওঁ, তাৰ বিৰুদ্ধে এটা আমাৰ আজি কাৰ্যসূচী আছিলে। আৰু তেনে ক্ষেত্ৰতেও আমাৰ প্ৰশাসনে আমাৰ দুজন সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ বাবে আমি তীব্ৰ আন্দোলন কৰিম। আৰু এটা কথা স্পষ্ট কৰি দিওঁ, প্ৰশাসনে আমাক সতীৰ্থক যদি জেললৈ লৈ যায় বা ফাঁচিও দিয়ে, তথাপি বীৰ লাচিত সেনা সৈনিকসকল ক্ষান্ত নাথাকে। এই কাৰ্যসূচী অব্যাহত থাকিব আৰু ভৱিষ্যতেও কোনো অনা অসমীয়া ব্যক্তি যি অসমীয়া বিৰুদ্ধে কথা ক'ব পাৰে, অসমীয়াৰ বিপক্ষে কথা ক'ব পাৰে, তেওঁলোকৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ সদায় কাৰ্যসূচী অব্যাহত থাকিব। নহয়, পৰহি মিয়া মীন পালন সন্থানে কি নাজানো কোনোবা এজনে মন্তব্য দিছিলে যে আপাৰ আছাম অৰ্থাৎ শিৱসাগৰ যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে। নগাঁও অৰ্থাৎ তেওঁলোকে জুৰীয়া মৰিৰাবাৰীৰ ফালৰ। তো ঠিক আছে, তাহাঁতে যদি তাত ৰপ্তানি নকৰে, নগাঁৱতো সোমাব দিয়া নাই আজিৰ পৰা আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে, যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা নোখোজে অসমবাসীৰ ওচৰত, তেতিয়া পৰ্যন্ত আমি এই মাছ সোমাব নিদিওঁ। চৰ্চা চলিছে যে নগাঁৱৰ যি মৎস্য বজাৰখন সেইখন সৰহসংখ্যক সংখ্যালঘুৰ হাতত আছে, এইটো কিমান দূৰ সঁচা কথা? এইটো সম্পূৰ্ণ সঁচা কথা, 100% সঁচা কথা। তেওঁলোকৰ হাতত আছে। এতিয়া তেওঁলোকৰ হাতত নহয়, এতিয়া তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব। তেওঁলোকে নিদিও কৈছে, নালাগে। তাহাঁতৰ মাটি আছে কিমান, কেইবিঘা মাটি আছে? আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি? আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি? অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে। তাহাঁতে সেইটো হুংকাৰ দিব পাৰে, আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ। নহয়, ক'তো আজিৰ পৰা মই কৈছোঁ, নগাঁও, মৰিগাঁও, গুৱাহাটী, যোৰহাট, শিৱসাগৰ, গোলাঘাট ক'তোৱে যাব নোৱাৰে। সকলোতে আমাৰ ল'ৰাই বাধা দিব। আমাৰ বীৰ লাচিত অসমীয়া সকলো জেগাতে বাধা দিব। তাহাঁতৰ মাছ সোমাব নিদিওঁ।